নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল, আজিৰ এইটো ভিডিঅ'ত আমি অসম পুলিচৰ ৰিটেন এক্সামৰ সিলেবাছৰ বিষয়ে আলোচনা কৰিম। আগতে হয়তো বহুতে আপোনাক নিজৰ ধাৰণাৰ ওপৰত অসম পুলিচৰ সিলেবাছ বা কেনে ধৰণৰ কোশ্চিন আহে সেইটো বস্তু জনাই দিছে, কিন্তু আজিৰ এইটো ভিডিঅ'ত আমি সেইবিলাক বস্তু আলোচনা নকৰিম। আমি এইটো বস্তু আলোচনা কৰিম যে চৰকাৰৰ ফালৰ পৰা যিকেইটা টপিক নিৰ্ধাৰিত কৰি দিছে অসম পুলিচৰ ৰিটেন এক্সামৰ কাৰণে, সেইকেইটা বস্তু আপোনাৰ লগত আজি আলোচনা কৰিম। আৰু চৰকাৰে ক'ত নিৰ্ধাৰিত কৰি জনাই দিছে টপিক কেইটা, সেইকেইটা বস্তু মই আপোনাৰ লগত শ্বেয়াৰ কৰিম, আপোনালোকে নিজে চাব পাৰিব। তো আপোনালোকে যদি মোৰ এইটো ভিডিঅ' স্কিপ নকৰাকৈ শেষলৈকে চাই থাকে, তেতিয়াহ'লে আপোনাৰ অন্তৰৰ ভিতৰত অসম পুলিচৰ ৰিটেন এক্সামৰ সিলেবাছক লৈ 1% সন্দেহ নাথাকে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হাই, মই মুস্তাফা আলী আৰু আপোনালোকে চাইছে মুস্তাফা আলী 09। আপোনালোকে যদি প্ৰথমবাৰ মোৰ ভিডিঅ' চাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব, কাৰণ মই এনেকুৱা নতুন নতুন ভিডিঅ' লৈ আহিয়ে থাকো। তো আজিৰ আমাৰ টপিকটোৱে হৈছে যে অসম পুলিচৰ সিলেবাছ, ৰিটেন এক্সামৰ সিলেবাছ। তো অসম পুলিচৰ ৰিটেন এক্সামৰ সিলেবাছটো গভৰ্ণমেণ্টৰ ফালৰ পৰা মেইনলি 5টা ভাগত বিভক্ত কৰি দিয়া হৈছে, আৰু বাকী কেইটাও আমি আপোনালোকক উদাহৰণৰ সৈতে বুজাই দিবলৈ চেষ্টা কৰিম। তো যিকেইটা 5টা ভাগত যে ভগাই দিয়া হৈছে তাৰে 1 নম্বৰটো হৈছে যে এলিমেণ্টাৰী এৰ্থমেটিক, অৰ্থাৎ মৌলিক গণিত। মৌলিক গণিতৰ ভিতৰত আপোনালোকৰ সন্মুখত কেনেধৰণে আপোনালোকে কোশ্চিন ফেচ কৰিব যে ইয়াত আহিব আপোনালোকৰ যোগ, বিয়োগ, ভাগ, পূৰণ আৰু শতাংশৰ কোশ্চিন, পাৰ্চেন্টেজ আৰু লাভ লোকচান, প্ৰফিট এণ্ড লছৰ কোশ্চিন ইয়াৰ ভিতৰত আপোনালোকৰ থাকিব। ঠিক আছে। তাৰপিছত দ্বিতীয় টপিকটো আপোনাৰ হ'ব যে জেনাৰেল ইংলিছ। তো জেনাৰেল ইংলিছৰ ভিতৰত আপোনালোকৰ কি কি থাকিব, এটা থাকিব, প্ৰথম থাকিব যে ইংলিছ গ্ৰামাৰ, তাৰপিছত থাকিব আপোনাৰ চেন্টেন্স কাৰেকশ্যন অৰ্থাৎ বাক্যৰ সংশোধন, তাৰে পিছত আপোনাৰ থাকিব ভোকাবুলাৰী অৰ্থাৎ শব্দৰ ভাণ্ডাৰ, আৰু ইয়াৰ পিছত আপোনাৰ লাষ্ট যিটো থাকিব এইটো হৈছে কম্প্ৰেহেনশ্যন অৰ্থাৎ অনুচ্ছেদৰ বুজ। ঠিক আছে। তো ইংলিছ গ্ৰামাৰ ভিতৰত এই 4টা টপিকৰ ওপৰতে আপোনাৰ কোশ্চিন পাই যাব। আৰু যিটো 3 নম্বৰ যিটো দিয়া আছে, 3 নম্বৰ বস্তুটো দিয়া আছে যে লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি। ঠিক আছে। তো লজিকেল ৰিজনিং বুলি ক'লে আপোনালোকে হয়তো বুজিয়ে পাইছে কি বস্তু, কিন্তু সেই লজিকেল ৰিজনিঙৰ কোনকেইটা বস্তুৰ ওপৰত আপোনালোকৰ বেছিকে কোশ্চিন আহি থাকে। এটা হৈছে প্যাটাৰ্ণ অৰ্থাৎ চিনাক্ত কৰা। ঠিক আছে। এই প্যাটাৰ্ণটো সাধাৰণতে অসম পুলিচৰ যিটো এবি ইউবি কনষ্টেবলৰ এক্সাম আছে, সেই কনষ্টেবলৰ এক্সামত নাহে, কিন্তু তথাপিও এইকেইটা টপিক আহে। ঠিক আছে। লজিকেল ৰিজনিঙৰ দ্বিতীয় অপশ্যনটো হৈছে যে সিৰিজ। ঠিক আছে। তো সিৰিজ 110% কোশ্চিন আপোনালোকে পাই যাব। লজিকেল ৰিজনিঙৰ সিৰিজ, নাম্বাৰ সিৰিজ হওক, যি কি সিৰিজ হওক আপোনালোকে পাই যাব। ইয়াৰ পিছত আহিব আপোনাৰ পেজেল সলভ। ঠিক আছে। পেজেল সলভটো আপোনালোকে পাই যাব। আৰু তাৰপিছত আহিব আপোনাৰ লজিকেল কোশ্চিন। তো লজিকেল কোশ্চিনটো অসম পুলিচৰ যিটো এবি ইউবিৰ ৰিটেন এক্সাম, আপোনালোকে 110% মই গ্যাৰান্টি দি ক'ব পাৰিম আপোনালোকে লজিকেল কোশ্চিন পাবই পাব। তো সেইটো কোশ্চিন কেনেধৰণৰ হয়, সেইটো কোশ্চিন সদায় আহে যে ব্লাড ৰিলেশ্যনৰ ওপৰত। ঠিক আছে। যে এ যদি বিৰ এইটো সম্পৰ্ক হয়, বি যদি চিৰ এইটো সম্পৰ্ক হয়, চি যদি ডিৰ এইটো সম্পৰ্ক হয়, তেতিয়াহ'লে এ আৰু চিৰ মাজৰ সম্পৰ্কটো কি। ঠিক আছে। এনে ধৰণৰ কোশ্চিন আপোনালোকে লজিকেল ৰিজনিঙত পাই যাব, আৰু সেইবিলাক কোশ্চিনে কিন্তু লজিকেল ৰিজনিঙত আপোনাৰ আহিব। তাৰপিছত 4 নম্বৰ টপিকটো হৈছে যে আছাম হিষ্টৰী, জিঅ'গ্ৰাফি, পলিটি, ইকনমি। ঠিক আছে। তো সেইকেইটা বস্তু কোনকেইটা বস্তু ফ'ল' কৰিব লাগে আমি বুজাই দিম আপোনালোকক। যিটো আছাম হিষ্টৰী আছে, অসমৰ ইতিহাসৰ ভিতৰত আহোম যুগ আৰু আমাৰ ভাৰত স্বাধীনতা আন্দোলনৰ আগত যিবিলাক আন্দোলন হৈছিল অসমত, সেই আন্দোলনৰ ওপৰত যদি আপোনালোকে ষ্টাডি কৰে তেতিয়াহ'লে ইনাফ। এইকেইটা বস্তুৰ ওপৰত যিটো অসমৰ ইতিহাস, এই দুটা বস্তুৰ ওপৰত কোশ্চিন আহি থাকে। তাৰপিছত অসমৰ ভূগোল। ঠিক আছে। তো ভূগোলৰ বিষয়ে আপোনালোকে জাষ্ট নদী, পৰ্বত আৰু অসমৰ জিলা কেইখনৰ বিষয়ে ভালকে ষ্টাডি কৰিব, যিটো অসমৰ ভূগোলৰ পৰা যিমান কোশ্চিন নাহক কিয় আপোনালোকে সলভ কৰিব পাৰিব। ইয়াৰ পিছত আহিব আপোনাৰ ৰাজনীতি। ঠিক আছে। অসমৰ ৰাজনীতি। তো অসমৰ ৰাজনীতি বুলি ক'লে আপোনালোকে জাষ্ট অসমৰ ৰাজনীতি নহয়, সংবিধান আৰু অসমৰ চৰকাৰ। ঠিক আছে। সংবিধান আৰু অসমৰ চৰকাৰৰ ওপৰত ষ্টাডি কৰিব। 110% আপোনাৰ সকলোখিনি কোশ্চিন আপোনাৰ কমন পৰিব। ইয়াৰ পিছত অৰ্থনীতিৰ ওপৰত কৃষি আৰু উদ্যোগৰ ওপৰতে আপোনালোকে পঢ়িব অসমৰ অকল। ঠিক আছে। বাহিৰত যাব নালাগে, কাৰণ আমাৰ যিটো কনষ্টেবল এবি আৰু ইউবিৰ এক্সাম হয়, এইবিলাক বাহিৰা কোশ্চিন ইমান নাহে। তো কৃষি আৰু উদ্যোগৰ ওপৰত ষ্টাডি কৰিব। 4 নম্বৰটো ইনাফ। ঠিক আছে। তো 5 নম্বৰটো হৈছে যে জেনাৰেল এৱাৰনেছ এণ্ড কাৰেণ্ট এফেয়াৰ্ছ। ঠিক আছে। তো সাধাৰণ জ্ঞান আৰু বৰ্তমানৰ যিবিলাক ঘটনা ঘটি আছে বা নিউজটো বাৰ্তাটো যিখিনি আছে, তো ইয়াত কি আহিব, প্ৰথম আহিব যে বৰ্তমানৰ খবৰ, কাৰেণ্ট এফেয়াৰ্ছ খিনি যিখিনি আছে, সদায় আজিৰ ডেটত কি হৈ আছে, কি হৈ থকা নাই, এইবিলাকতো যোনে নিউজ চাই থাকে গমেই পায়। নহ'লে আপোনালোকে মেগাজিন কিনি কিনে কাৰেণ্ট এফেয়াৰ্ছটো কমপ্লিট কৰিব পাৰে। তাৰপিছত আহিব খেলা ধূলা বা স্পৰ্টছ। ঠিক আছে। স্পৰ্টছৰ বিষয়ে কোশ্চিন আহিব। ইয়াৰ পিছত আপোনাৰ এই জেনেৰেল এৱাৰনেছৰ ভিতৰতে থাকিব যে বিজ্ঞান আৰু প্ৰযুক্তি। ঠিক আছে। বিজ্ঞান আৰু প্ৰযুক্তিৰ ওপৰত
কোশ্চিন আপোনালোকে পাইয়ে যাব, এইটো 100%। ইয়াৰ পিছত আহিব আপোনাৰ পুৰস্কাৰ, ঠিক আছে, যে এই পুৰস্কাৰৰ কোশ্চিনটো কেনেকুৱা হয়, যে কোনে কোনটো খেলত কি পুৰস্কাৰ দিয়া হয় বা কাক কি পুৰস্কাৰ দিয়া হয় এইটো, আৰু অসমৰ কোনটো সাহিত্যিকে মানে কি বঁটা লাভ কৰিছিল, কোনে কি বঁটা লাভ কৰিছিল, ইয়াৰ ওপৰত যদি আপোনালোকে এইখিনি বস্তু ষ্টাডি কৰে, তো এইখিনিয়ে হৈছে মেইনলি আমাৰ অসম পুলিচৰ ৰিটেন এক্সামৰ চিলেবাছ। তো মেইন 5টা টপিক মই আপোনালোকক একবাৰ প্ৰথমৰ পৰা কৈ দিছো, মনত ৰাখিব যে এলিমেণ্টাৰী আৰ্থমেটিক, দ্বিতীয়তে আপোনাৰ জেনাৰেল ইংলিছ, তৃতীয়তে আপোনাৰ লজিকেল ৰিজনিং এণ্ড মেণ্টেল এবিলিটি, 4 নম্বৰ হৈছে আছাম হিষ্টৰী, জিঅ'গ্ৰাফি, পলিটি এণ্ড ইকনমি, আৰু 5 নম্বৰ হৈছে জেনাৰেল এৱাৰনেছ কাৰেণ্ট এফেয়াৰ্ছ, ঠিক আছে, জেনাৰেল এৱাৰনেছ এণ্ড কাৰেণ্ট এফেয়াৰ্ছ। তো আপোনালোকৰ যদি এইবিলাক বস্তু মনত থাকে তো ভাল কথা, নহলে লিখি ল'ব। আৰু যদি আপোনালোকে লিখিব নোৱাৰে তো গোটেইকেইটা বস্তু মই স্ক্ৰীনশ্বট কৰি মই মোৰ ইনষ্টাগ্ৰামৰ পেজত আপলোড কৰিছো, আৰু মোৰ ইনষ্টাগ্ৰামৰ লিংক মোৰ ডিছক্ৰিপশ্যনত দিয়াই আছে, আপোনালোকে তাতে যাই কিনে এইটো বস্তু ল'ব পাৰিব, ঠিক আছে। আৰু মই যে আপোনালোকক প্ৰথমতে কৈছো যে এই টপিক কেইটা কিন্তু মোৰ নহয়, এইটো চৰকাৰে নিৰ্ধাৰিত কৰি দিছে যে এই কেইটা টপিকৰ ওপৰতে অসম পুলিচৰ ৰিটেন টেষ্টটো লোৱা হ'ব। তো আপোনালোকে যদি সেইটো বস্তু ভেৰিফাই কৰিব বিচাৰে তেতিয়াহ'লে কি কৰিব, আপোনালোকে SLPRB assam.com যাব, যিটো আপোনাৰ চাইটত সোমাব, সেইটো যাই কিনে যিটো আপোনালোকৰ AB UBৰ যিটো এডভাৰটাইজমেণ্ট আছে, নটিচত নাযাব, এডভাৰটাইজমেণ্টত যাব। এডভাৰটাইজমেণ্টত যোৱাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰি থাকিব, তাৰপিছত ৰিটেন এক্সাম যিটো দিয়া আছে, ৰিটেন এক্সামৰ তলত গোটেই কেইটা বস্তু, এই কেইটা বস্তু টপিক কেইটা তাতে সুন্দৰভাৱে দিয়া আছে। তো আপোনালোকক যদি ভিডিঅ'টো ভাল লাগিছে আৰু আপোনালোকৰ সন্দেহখিনি যদি ক্লিয়াৰ হৈছে, তেতিয়াহ'লে মোৰ ভিডিঅ'টো এটা লাইক কৰি আপোনালোকৰ লগৰ কেইটাৰ লগত শ্বেয়াৰ কৰি দিব। জয় হিন্দ, জয় ভাৰত।